মানকাছাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰধানমন্ত্ৰী ঔষধি কেন্দ্ৰ মুকলি। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পুৱা মানকাছাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত বিশিষ্ট চিকিৎসক ছাৰদুল্লাহ খণ্ডকাৰ আৰু বিশিষ্ট সমাজসেৱক সমৰ চন্দ্ৰ পালৰ লগতে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ উপস্থিতি প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ শুভ আৰম্ভ কৰা হয়। এই প্ৰধানমন্ত্ৰীৰ জন ঔষধি কেন্দ্ৰটোত প্ৰায় 700বিধ জেনেৰিক ঔষধ উপলব্ধ হ'ব। ইয়াৰ জৰিয়তে স্থানীয় ৰাইজে অতি কম দামত ঔষধসমূহ লাভ কৰিব। প্ৰধানমন্ত্ৰীৰ জন ঔষধি কেন্দ্ৰত উপলব্ধ হোৱা ঔষধসমূহৰ দ্বাৰা স্থানীয় ৰাইজ যাতে অধিক লাভান্বিত হয় তাৰ বাবে ৰাইজক বজাৰ সলনি এই কেন্দ্ৰৰ পৰা চিকিৎসকে বিধান দিয়া ঔষধ ক্ৰয় কৰিবলৈ আহ্বান জনায় বিশিষ্ট চিকিৎসক ছাৰদুল্লাহ খণ্ডকাৰে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াতে আপোনালোকে সুলভ মূল্যত ঔষধখিনি পাব। কেতিয়াবা গভৰ্ণমেণ্টে হস্পিটেলত গভৰ্ণমেণ্টৰ যিটো ছাপ্লাই মেডিচিন থাকে এইটো ছাফিচিয়েণ্ট নহয়, যাৰ কাৰণে গভৰ্ণমেণ্টে এটা উদ্যোগতা লৈছে। প্ৰধানমন্ত্ৰীৰ উদ্যোগতা যিটো প্ৰধানমন্ত্ৰীৰ জন ঔষধি কেন্দ্ৰ, তাৰমানে গভৰ্ণমেণ্টে যিটো মেডিচিন হস্পিটেলত ছাপ্লাই দিব নোৱাৰে সেই মেডিচিনখিনি এই দোকানৰ দ্বাৰা ৰাইজক সুবিধা দিয়াৰ কাৰণে কম মূল্যত দিয়া। আমাৰ একচুৱেলি আপোনালোকে জানেই যে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমাৰ প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ কিছুমান অপেনিং কৰি আছে। বিভিন্ন ডিষ্ট্ৰিক্টত বহুত আগতে হৈছে। আমাৰ ডিষ্ট্ৰিক্টতো আপোনালোকে জানে যে আমাৰ চিভিল হস্পিটেলত এখন হৈছে আৰু মানকাছাৰ এখন আজি আমি ষ্টাৰ্ট কৰিলোঁ। ইয়াৰ এটা সুবিধা, সেই সুবিধাটো হ'ল যে মানুহ সুলভ মূল্যত মেডিচিনখিনি পাব। প্ৰায় মোৰ দেন 7,000 আইটেম মেডিচিন থাকিব আৰু এইখিনি সুলভ মূল্যত পাব আৰু ইমানেই দামটো কম যে যিটো মানে আমি হয়তো সাধাৰণ ৰাইজে ভাবিব নোৱাৰিব। কাৰণটো হ'ল যে কিবা এটা মেডিচিন আপোনালোকে ধৰি লওক যদি বজাৰত 100 টকাত কিনিব যায়, ইয়াত আহি সেইটো হয়তো 15 পৰা 20 টকাৰ ভিতৰত পাব। কোন ধৰণৰ মানুহৰ সুবিধা লাভ কৰিব? সব মানুহ, যিমান মানুহ আছে, যিমান প্ৰিচক্ৰিপশ্যন হ'ব ডক্টৰে প্ৰিচক্ৰিপশ্যন কৰিব। আমাৰ ডক্টৰবিলাকে জেনেৰিক দামত প্ৰিচক্ৰিপশ্যন কৰিব, যিহেতু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰে আছে যে আমি হস্পিটেলত সদায় জেনেৰিক দাম লিখিব লাগে। গতিকে আমাৰ ডক্টৰবিলাকে জেনেৰিক দাম লিখি দিলে যিমান মেডিচিন মানুহ আছে গোটেই মানুহে সেই সুবিধা ল'ব লাগে। বজাৰ মূল্যতকৈ বহুত কমত পাব নেকি? মইতো ক'লোৱে আগতে আপোনাক যে যিটো মেডিচিনৰ দাম বজাৰত যদি 10 টকা হয়, ইয়াত এইটোৰ দাম 2 টকা হয়। এনেকুৱা ধৰণৰ দাম কৰি সকলো ধৰণৰ ঔষধে পোৱা যাব ইয়াতে? সকলো ধৰণৰ ঔষধে পোৱা যাব। প্ৰায় মোৰ দেন 700 আইটেম ইয়াতে আপোনালোকে পাব। এতিয়াও যিহেতু চব আইটেম অনা নাই, সিহঁতে মই চালোঁ, কিন্তু লাহে লাহে চব আইটেম ইয়াতে উপলব্ধ হ'ব। তো ৰাইজক কি জনাব, স্থানীয় ৰাইজক? মই স্থানীয় ৰাইজক এটাই বস্তু জনাম যে আপোনালোকে আহক, বেলেগ বেলেগ সুলভ মূল্যৰ দোকানত যেনেধৰণৰ সুবিধা লয় আপোনালোকে ইয়াতো আহি মেডিচিনৰ সুলভ মূল্যৰ যিটো দোকান সেইটো আপোনালোকে সুযোগ গ্ৰহণ কৰক। আৰু মই ডক্টৰবিলাককো ক'ম যে আপোনালোকে যিটো জেনেৰিক দাম আপোনালোকে জেনেৰিক দামত ঔষধবিলাক লিখিব। থেংক ইউ। মানকাছাৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।